আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি হৈ আমাৰ দুগৰাকী বিধায়ক নন্দিতা দাস ডাঙৰীয়ানী শুভানালী চৰকাৰ ডাঙৰীয়া আমাৰ APCC ভাইচ প্ৰেচিডেণ্ট নৱ তালুকদাৰ ডাঙৰীয়া আমাৰ দুগৰাকী সাধাৰণ সম্পাদক বিপুল গগৈ ৰাজেশ যোশী ডাঙৰীয়া আমাৰ গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মা ডাঙৰীয়া আমাৰ মুখপাত্ৰ সূৰ্য দাস আমি সকলোৱে আজি নিৰ্বাচন আয়োগক লগ ধৰো আৰু এখন স্মাৰক পত্ৰ প্ৰদান কৰিছো স্মাৰক পত্ৰখনৰ কপি আমি আপোনালোককো দিম এই পঞ্চায়ত নিৰ্বাচনটো আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বহু দিনৰ পৰাই বিচাৰি আছিল আৰু আমি চৰকাৰে হুকা পিছলা কৰি থকাৰ কাৰণে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বৰ কাৰণে পৰিকল্পনা কৰিছিল কিন্তু মুখ্যমন্ত্ৰীয়ে মূৰকত নিৰ্বাচন পতাৰ কাৰণে আমি সম্পূৰ্ণ সহযোগিতা কৰিছো আৰু আমিও গোটেই অসমৰ চাৰিওকনে নিৰ্বাচনত অৱতীৰ্ণ হৈছো কিন্তু অত্যন্ত পৰিতাপৰ বিষয় আপোনালোকে দেখিছে যে কিছুমান জায়গাত বিজেপি দলৰ বিধায়ক সাংসদ মন্ত্ৰী কি ধৰণৰ এবাৰ উদ্ভণ্ডালি কৰিছে প্ৰধান বৰুৱা লখিমপুৰৰ সাংসদ জুনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু নদুৱাৰৰ আমাৰ বিধায়ক পদ্ম হাজৰিকা মন্ত্ৰী অশোক সিংঘল তেনেকে বৰাক ভেলীটো কেনেকুৱা ধৰণৰ পইচা বিতৰণ বাহুবল পুলিচ ব্যৱহাৰ নগাঁৱত সুৰেশ বৰা আৰু তাৰ বিধায়ক কি ধৰণে উদ্ভণ্ডালি কৰিছে এই পঞ্চায়ত নিৰ্বাচন যিটো আগতে ত্ৰিপুৰা বিহাৰ পশ্চিমবংগত আমি শুনিছিলো সেই পৰিৱেশটো এবাৰ অসমত তেওঁলোকে কৰিছে আৰু সেইকাৰণে আমি নিৰ্বাচন আয়োগক কৈছো যে নমিনেশ্যনৰ সময়ত উদ্ভণ্ডালি হ'ল দাদাগিৰি হ'ল পুলিচ ব্যৱহাৰ হ'ল তাৰপাছত আপোনাৰ ভোটৰ দিনাখন আপোনালোকে সংবাদ মাধ্যমত এইবিলাক প্ৰকাশ পাইছে তাৰপাছত মন্ত্ৰী MLA কৈছে মানুহ মাৰিব লাগে মানুহ মৰি গৈছে পঞ্চায়ত নিৰ্বাচনত আগতে কেতিয়াও মানুহ মাৰ খাবলগীয়া মৰিবলগীয়া হোৱা অসমত নাছিলে সেইকাৰণে আমি কৈছো যে কাউণ্টিং হলতো যাতে কোনো ধৰণৰ দাদাগিৰি কৰিব নোৱাৰে কাৰণ খুব কম ভোটৰ ব্যৱধানতো কিছুমান পঞ্চায়তত বা ৱাৰ্ডত হৰাজিকা হ'ব তাত ৰিকাউণ্টিঙৰ কাৰণে বেলেগ বেলেগ যাতে আইন নহয় এখন আইন চবৰ কাৰণে হ'ব লাগে ভোট কেঞ্চেলেশ্যনৰ ক্ষেত্ৰত যাতে চবৰ কাৰণে বেলেগ বেলেগ আইন নহয় বিজেপি জিকিবৰ কাৰণে আইন বেলেগ কংগ্ৰেছক হৰুৱাবৰ কাৰণে আইন বেলেগ সেই কথাখিনি আমি কৈছো আৰু নিৰ্বাচন আমাৰ আয়ুক্ত গৰাকীয়ে যথেষ্ট যোগাত্মকভাৱে আমাক উত্তৰ দিছে আমি তেখেতৰ ওপৰত বিশ্বাস ৰাখিছো তেখেতে আমাক কৈছে যে সম্পূৰ্ণ নিকা আৰু স্বচ্ছভাৱে এই কাউণ্টিংখিনি কৰিবৰ কাৰণে চেষ্টা কৰিব আৰু যদি সেইমতে হয় আমি ভাল পাম আৰু যদি সেইমতে নহয় আমিও য'ত বিজেপিয়ে উদ্ভণ্ডালি কৰিব বাহুবল দেখুৱাব বিচাৰিব পুলিচ বল দেখুৱাব তাত এইবাৰ আমিও গণতান্ত্ৰিকভাৱে বিষয়বিলাকৰ যে শক্তিশালী প্ৰতিবাদ কৰিম সেই কথাটো আমি তেখেতসকলক জনাইছো চাওক মই এইকেইদিন যুদ্ধ হৈ থকাৰ কাৰণে আমি ৰাজনৈতিক কথা বতৰাবিলাক অলপ কমাই ৰাখিছো এই চৰকাৰৰ নম্বৰ দিয়া নিদিয়াৰ ক্ষেত্ৰত নিশ্চয় আমি এখন প্ৰেছ মিট কৰিম লাহেকে আজিয়ে মই কথাবিলাক কৈ দিব বিচাৰোঁ এতিয়া আমি গোটেই দেশবাসী আৰু আমি সমগ্ৰ অসমবাসী আমি ভাৰতীয় সৈন্যৰ পিছফালে থিয় দিব লাগে এতিয়া মোৰ লগত অখিল গগৈ লগত মই বহা সময় নহয় এতিয়া ভাৰতীয় সৈন্যৰ পিছফালে আমি একত্ৰিতভাৱে থিয় দিয়াৰ সময় আমাৰ যুদ্ধখন আমি জিকিলো তাৰপাছত আমি আমাৰ ঘৰৰ কথাবিলাক পাতি থাকিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত